So আজি প্ৰথমতে মই আমাৰ অনুষ্ঠানৰ মুখ্য অতিথি গোৰ্খা গুৰু ব্ৰহ্মক ফেলিচিটেট কৰিব অনিতাক অনুৰোধ জনাইছোঁ। পূৰ্বশ্ৰী মই অনুৰোধ জনাইছোঁ ডক্টৰ নন্দীগোপাল মহন্তক ফেলিচিটেট কৰিবলৈ। চ' মাননীয় মন্ত্ৰী, আজি আমি ৰঙালী কেইজনমান ব্যক্তিক অসমৰ পুৰুধা ব্যক্তিক মাতি আনিছোঁ, এজন য়ংষ্টাৰক মাতি আনিছোঁ। চ' দ্য ৰাইজ ৰঙালী ডেকা মানুহৰ অনুষ্ঠান, অসমৰ অনুষ্ঠান, আৰু এইজন ল'ৰাই অসমৰ চিনেমাক প্ৰতিনিধিত্ব কৰে। বিগ ৰাউণ্ড অফ এপ্লজ হ'ব লাগে সুব্ৰত কাকতিৰ কাৰণে। চ' এইটো মিউজিকেল ষ্টেজ, আমি অলপ এটা হাত চাপৰি হ'ব লাগে। অসমৰ মোহময়ী অভিনেত্ৰী, মহান অভিনেত্ৰী মৃদুলা বৰা বাইদেউ, হাত চাপৰি হ'ব লাগে। মৃদুলা বৰা বাইদেউ, বৰ ধুনীয়া জনাবলৈ অনুৰোধ জনাইছোঁ। গৌতম দা আৰু আগবাঢ়ি যাওক, আৰু সৃষ্টি কৰি যাওক, আৰু গান লিখি যাওক। I want to feel like Playboy Cardi. Yeah! In our parties have represented us in the national and international. We have Unity World for the party shutdown. ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত 10 MMS এই অনুষ্ঠানটো গুৱাহাটী নগৰৰ মাজমজিয়াত অনুষ্ঠিত কৰিছে। গুৱাহাটী কেৱল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ। অৱশ্যে 10 MMS গুৱাহাটীৰ উপৰিও দেশৰ ৰাজধানী দিল্লীতো অনুষ্ঠিত কৰে, ভিয়েটনামতো কৰে, থাইলেণ্ডতো কৰিছে, আৰু মই দেখিছোঁ যে ৰাইজৰ অংশগ্ৰহণটো লেখত ল'বলগীয়া। আৰু ইয়াত আহি মোৰ ভাল লাগিলে যে ইয়াত ৰাজ্যখনৰ সুকীয়া সুকীয়া জনগোষ্ঠীৰ ইয়াত বিশেষভাৱে এইটো এটা বিহুৰ সময়, ইয়াত বিহু প্ৰদৰ্শিত হৈছে, তেওঁলোকে সুযোগ এটা লাভ কৰিছে। ঠিক তেনেকৈ ইয়াত ফক ডেন্সো আছে, মিউজিক, সুকীয়া সুকীয়া ডেন্স, যিবিলাক ৰিনাউন আৰ্টিষ্ট আছে, তেওঁলোকেও গীত পৰিৱেশন কৰাৰ সুবিধা পাব। আৰু ইয়াত থলুৱা খাদ্য সম্ভাৰৰ এখন ডাঙৰ মেলা, যি এখন বজাৰ পাইছে, তেওঁলোকৰ হাতত এখন বজাৰ আহিছে। এইটো বিহুৰ সময়ত মই ভাবোঁ যে থলুৱা মানুহৰ কাৰণে এটা ডাঙৰ সুযোগ। আৰু এই গোটেই প্ৰগ্ৰেমটো অনুষ্ঠিত কৰাত মই দেখিছোঁ যে সুকীয়া সুকীয়া ডিপাৰ্টমেণ্ট ইয়াত জড়িত হৈছে। এতিয়া মই এগ্ৰিকালচাৰ মন্ত্ৰী হিচাপে ইয়াত মই দেখিছোঁ যে আমাৰ বিভাগেও ইয়াত কিছু ছাপোৰ্ট দিছে। এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ বিভাগৰ যিবিলাক প্ৰডাক্ট ইয়াত প্ৰদৰ্শিত হৈছে, এইটো এটা ভাল কথা। এখন বজাৰো তেওঁলোকে পাব ইয়াৰ জৰিয়তে, আৰু অসমৰ মানুহেও দেখিব যে অসমত এনেকুৱা ধৰণৰ উৎপাদনো অসমত হয়, এইটো এটা ডাঙৰ কথা। গতিকে মই এনে উদ্যোগৰ শলাগ লৈছোঁ, আৰু ৰাইজক মই অনুৰোধ জনাইছোঁ, কাৰণ ইয়াত বহুতখিনি নজনা কথাও জানিব, নেদেখা বস্তুও দেখিব। এইবাৰ 4, 5, 6 তাৰিখে আজিৰ পৰা আৰম্ভ হৈছে শুকুৰ শনি দেওবাৰে আমি অসমখন দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াত মটকসকল আহিছে, মৰাণসকল আহিছে, চুতীয়াসকল, কাৰ্বি, ডিমাচা, বৃহৎ 1000 আৰ্টিষ্ট আহিছে। তেওঁলোকে সংস্কৃতিক প্ৰদৰ্শন কৰিব প্ৰথম। আৰু মই কেনেকৈ কৰিছোঁ, আমাৰ কাউন্সিলে হেল্প কৰিছে, ছাত্ৰ সন্থাবোৰে হেল্প কৰিছে, এইটো এটা জাতীয় মুভমেণ্ট টাইপৰ হৈছে। আৰু এটা এক্সিবিশ্যন পাতিছোঁ। ইয়াত মানে গুড়ৰ পৰা, মাছৰ পৰা, পনীৰৰ পৰা, কাপোৰ, চব বস্তু আনিছোঁ, ষ্টলছ আনিছোঁ। ইয়াত চব থলুৱা অসমীয়া মানুহ, 100খন ষ্টল আছে। ত' ষ্টলবোৰ মানে আজি এতিয়া ফিল আপ হৈ আছে, ৰাতিলৈকে হ'ব। নহয়, চেল কৰা, এই যে বজাৰ সৃষ্টি কৰিছোঁ আমি, মানে যিহেতু ৰঙালীত লক্ষাধিক লোক আহিব, তেওঁলোকৰ কাৰণে বজাৰ। আমি ট্যুৰ অপাৰেটৰৰ সহযোগত বহুত টুৰিষ্ট মাতিছোঁ। টুৰিষ্টবোৰে কিনিব। টুৰিষ্টে কি কিনিব? টুৰিষ্টে আমাৰ অসমীয়া হস্তশিল্প, অসমীয়া বাকী এগ্ৰিকালচাৰ বহুত এক্সিবিশ্যন হৈছে, বহুত বস্তু অনাৰ ব্যৱস্থা কৰা হৈছে। চ' অসমত থকা বস্তু চব দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছত অসমীয়া খাদ্য কম্পিটিশ্যন কৰিছোঁ। টুৰিষ্ট আহি ফটো মাৰিব। নতুন চামক আমি চেষ্টা কৰিম, নতুন চাম অনাৰ প্ৰক্ৰিয়া হৈছে। এটা হিপ হপ ষ্টেজ আছে। এতিয়া মানুহে মোক সোধে যে কিয় হিপ হপ ষ্টেজ, কিন্তু নৰ্থ ইষ্টত হিপ হপটো খুব পপুলাৰ। চ' হিপ হপটো চব ডেকা ল'ৰা কানেক্ট হৈ গৈছে। চ' ইয়াত প্ৰায় হাজাৰ ল'ৰা, ডেকা ল'ৰা আহিব। এই আবেলিৰ পৰা আৰম্ভ হ'ব। এই ডেকাবোৰক আমি সত্ৰীয়া নৃত্য দেখুৱাওঁ, তাতে বিহু দেখুৱাওঁ, সেইটো আমাৰ উদ্দেশ্য।
ডেকা মানুহক আনি আমি এটা পুল ক্ৰিয়েট কৰিছোঁ আৰু সেই ডেকাসকলক নতুন অসমীয়া সংস্কৃতি দেখুৱাৰ আমাৰ পুৰণি অসমীয়া সংস্কৃতি দেখুৱাৰ প্ৰচেষ্টা কৰিছোঁ নেক্সট পাৰ্টটো হৈছে আৰ্ট ৰঙালী মঞ্চতে শান্তনু হাজৰিকাৰ সৃষ্টি হৈছিলে ইয়াত 200জন আৰ্টিষ্টে লাইভ আৰ্ট কৰি থাকে আৰ্টটো অসমীয়া ল'ৰা ছোৱালী খুব অসমীয়া মানুহৰ ষ্ট্ৰেংথটোত খেলি আছোঁ খেতি গীত আৰ্ট খাদ্য কিন্তু মাল্টি কুজিনো কৰিছোঁ ইয়াত 40টা ষ্টল আছে তাত মানে অসমীয়া খাদ্যৰ উপৰি ইয়াত ডিমাচা জুডিমা আছে কাৰ্বি খানা আছে আৰু বিশেষকৈ মাল্টি কুজিনো আছে কাৰণ ডেকা মানুহ বহুত আহিব টুৰিষ্ট বহুত আহিব তাৰপিছত এইটো মিউজিকটো ইয়াত যথেষ্ট ফেমাছ ইয়াত 1 লাখ মানুহে লাষ্ট টাইম মিউজিক চাইছে চ' মিউজিকেল ফেষ্টিভেল ৰঙালীটো গোটেই দেশৰ ভিতৰত এখন মেগাজিনৰ মতে সৰ্ববৃহৎ মিউজিকেল ফেষ্টিভেল ইয়াত আমি কৰিছোঁ কি এটা ফেশ্বন শ্ব' কৰিছোঁ 3টা সন্ধিয়া অসমীয়া হস্তশিল্পৰ ফেশ্বন শ্ব' ইয়াতে সঞ্যুক্তা দত্তই ইয়াতে আৰম্ভ কৰিছিলে চ' ফেশ্বন শ্ব'টোৰ জৰিয়তে আমি অসমীয়া বস্ত্ৰটো অলপ মডাৰ্ণ ৱে দেখুৱাৰ চেষ্টা কৰিছোঁ মিউজিকটো আজিতো গম পাইছে আজি সন্ধিয়া এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি এটা অৰ্কেষ্ট্ৰা টিমে পাৰফৰ্ম কৰিব পুলিচৰ এটা অৰ্কেষ্ট্ৰা আহিছে পুলিচৰো এটা বিহু দল আহিছে চ' মানে আমি বুলি ক'লে আমি এটা বৃহৎ সমষ্টিপুঞ্জ জুবিন গাৰ্গে ক'ব তেওঁ আমি পাতিছোঁ বুলি ক'ব চ' আমি এটা দল গঠন হৈছে আজি জুবিনে পাৰফৰ্ম কৰিব কেনেকৈ এই যিটো ৰৈ ৰৈ বিনালে চিনেমাখনৰ এটা অন্ধ চৰিত্ৰৰ ভূমিকা কৰিছে ৰোলৰ ভূমিকাত এই অন্ধ হৈ পেলাই গান গাব চ' সেইটো জুবিন গাৰ্গে প্ৰমোশ্যন কৰি আছে মই এইটো কৰিম